অদক্ষ আদিবাসী ছাত্র সন্থা অদক্ষ আদিবাসী ছাত্র সন্থা ভেৰগাঁৱৰ বৰংগাজুলি চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল আদিবাসী মহাসভাৰ আয়োজন। ওদালগুৰি জিলাৰ ডিমাকুছিৰ বৰংগাজুলি চাহ বাগিচাত ২০তম আদিবাসী মহাসভাৰ তীব্ৰ প্ৰস্তুতি। ২০২৫ বৰ্ষৰ ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ২০তম আদিবাসী মহাসভাৰ বাবে দিনে নিশাই বিশাল আয়োজন চলাইছে আয়োজক সমিতিয়ে। প্ৰায় ২৫ লক্ষাধিক টকাৰ বাজেটেৰে লাখ লাখ আদিবাসী লোকৰ উপস্থিতিত ৪দিনীয়াকৈ অনুষ্ঠিত হ'ব আদিবাসী মহাসভা। বৰংগাজুলি চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া আদিবাসী মহাসভাৰ অস্থায়ী কাৰ্যালয় উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বিজয় বৈশ্যই। বৰংগাজুলি চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া আদিবাসী মহাসভাত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বহুকেইগৰাকী মন্ত্ৰী বিধায়কৰ উপৰিও কেইবাখনো ৰাজ্যৰ পৰা আলহী অতিথিক আদৰিবলৈ সাজু উদযাপন সমিতি। আদিবাসী মহাসভাৰ মুকলি সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১ লাখ আদিবাসী লোকে নিজৰ জনগোষ্ঠীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ হৈ চৰকাৰৰ ওচৰত নিজৰ দাবীসমূহ উত্থাপন কৰিবলৈ একগোট হ'ব। অস্থায়ী কাৰ্যালয় উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিউজ কুজুৰ, ওদালগুৰি জিলা সমিতিৰ সভাপতি বাবুল পাইক, দল সংগঠনৰ ছাত্ৰনেতাৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ লোক। আদিবাসী মহাসভাত জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮ আৰু ৯ চাৰিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ২০তম আদিবাসী মহাসভা ওদালগুৰি জিলাৰ বৰংগাজুলি চাহ বাগিচাত অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰে আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ যি অভ্যৰ্থনা সমিতিৰ যি কাৰ্যালয়ৰ উদ্বোধন কৰা হ'ল আৰু ইতিমধ্যে আমাৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজিৰ পৰাই আমাৰ কাম কাজবিলাক আৰম্ভ হ'ব। আৰু এই চাৰিদিনীয়া কাৰ্যসূচীত গোটেই অসমৰ পৰা লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা আদিবাসী বুদ্ধিজীৱীসকল আহিব। বিভিন্ন কাৰ্যসূচীৰ ওপৰত ইয়াতে পৰ্যালোচনা হ'ব আৰু আমি ভাবোঁ এই কাৰ্যসূচীত আৰু মুকলি সভাত বিশেষভাৱে আমাৰ ১ লাখতকৈ অধিক মানুহ ইয়াতে সমাগম হ'ব। আৰু চাৰিদিনীয়া কাৰ্যসূচীত আমাৰ ১,৫০০ মান আমাৰ প্ৰতিনিধি আহিব। গতিকে সেইসকলকো আমি বিভিন্ন কাৰ্যসূচীত ভাগ ল'ব। সেইসকলৰ থকা বোৱা খোৱা যাতে কোনো অসুবিধা নহয় তাৰ বাবে আমাৰ অভ্যৰ্থনা কমিটিয়ে গোটেইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ আগৰবিলাকতকৈ এইবাৰৰ আদিবাসী মহাসভা যাতে আৰু অধিক ধুনীয়া হয়, প্ৰতিটো কাৰ্যসূচী যাতে সফল ৰূপায়ণ হয় তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এতিয়ালৈকে আমাৰ কাৰ্যসূচীখন সম্পূৰ্ণ হোৱা নাই, যদিও আমি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বা ভাৰতবৰ্ষৰ আমাৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰাঙৰ পৰা আৰম্ভ কৰি সকলোকে আমি নিমন্ত্ৰণ জনোৱা হ'ব। এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, যদিও আমি প্ৰায় সকলো পৰ্যায়লৈকে নেতাসকলক আমি ইয়াতে নিমন্ত্ৰণ জনাম আৰু আমাৰ যি সমস্যাবিলাক আছে, জনগোষ্ঠীৰ যি সমস্যাবিলাক আছে, এই সমস্যাবিলাকো আমি এই মহাসভাৰ জৰিয়তে আমি ৰাইজক তথা চৰকাৰক আমি অৱগত কৰিবলৈ আমি চেষ্টা আমাৰ নাই হ'লেও ২০-২৫ লাখ টকাৰ বাজেট হ'ব। কাৰণ ইয়াতে ১ লাখ মানুহ যিহেতু সমাগম হ'ব, ১৫০০-২০০০ ইয়াতে প্ৰতিনিধি থাকিব, চাৰিদিনীয়া প্ৰতিনিধি থাকিব, খোৱা বোৱাৰ পৰা আৰম্ভ কৰি থকা বোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি চোৱা-চিতা কৰিব লাগিব। গতিকে ২৫ লাখ মান টকাৰ এটা থুলমূল বাজেট এটা হ'ব বুলি আমি অনুমান কৰিব পাৰিছোঁ। ৬, ৭, ৮, ৯ তাৰিখে বৰঙাজুলি চাহ বাগিচাৰ খেলপথাৰ প্ৰাংগণত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০ সংখ্যক আদিবাসী মহাসভা আয়োজন কৰা হৈছে। আৰু এই ২০ সংখ্যক আদিবাসী মহাসভা কেন্দ্ৰীয় সমিতি আছা, ওদালগুৰি জিলা সমিতি আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট কমিটি আছাৰ লগতে আদিবাসী সমাজবিলাকৰ সহযোগত আমি ২০ সংখ্যক আদিবাসী মহাসভা বৰঙাজুলি চাহ বাগিচা খেলপথাৰ প্ৰাংগণত আয়োজন কৰিবৰ কাৰণে আমি যুঁজা চলাইছোঁ। আৰু সেই ২০ সংখ্যক আদিবাসী মহাসভাৰ আজি
যিহেতুকে অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উদ্বোধনৰ কাৰ্যসূচী আছিলে আৰু এই কাৰ্যালয় উদ্বোধনৰ কাৰ্যসূচীত আমি সকলো আদিবাসী জনগোষ্ঠীৰ লগতে অন্যান্য যিমান জনগোষ্ঠী আছে এই জনগোষ্ঠীয় সংগঠনবিলাকক আজি আমি আমন্ত্ৰণ জনাই আজি আমি ৰেজিষ্ট্ৰেশ্যন কমিটিৰ পতাকা উত্তোলন কৰি আৰু সুন্দৰভাৱে এই অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় আমি উদ্বোধন কৰিলোঁ আৰু দেখিবলৈ পালোঁ সকলো জাতি ধৰ্ম বৰ্ণ ভাষা সকলোকে আমি যিহেতুকে আমন্ত্ৰণ জনাইছিলোঁ আৰু সকলোৱে আহি এই অনুষ্ঠানপাতি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাক সহায় সহযোগিতা কৰিলে দিয়া পৰামৰ্শ দিলে গতিকে আমি নথৈ আনন্দিত হৈছোঁ আৰু সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকে জানেই যে 6, 7, 8, 9 ফেব্ৰুৱাৰী মাহৰ যিহেতুকে আমি মহাসভা 20তম আমি উদযাপন কৰিবৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি আমি তুংগত কৰি তুলিছোঁ আৰু এইবাৰ আমি টাৰ্গেট লৈছোঁ আমি এবাৰ লক্ষ্য আমি বান্ধি লৈছোঁ যে যিহেতুকে 4 দিনীয়া কাৰ্যসূচী 9 তাৰিখৰ যিটো মুকলি সভা হ'ব এই 9 তাৰিখৰ মুকলি সভাত আমি গোটেই অসমৰ আদিবাসীসকলক আমি 1 লাখ আদিবাসীসকলক মানে টাৰ্গেট কৰি লৈছোঁ যে ইয়াত আমি একগোট কৰাম মুকলি সভাত আৰু সেই 1 লাখ আদিবাসী লোকক আমি টাৰ্গেট কৰি লৈ বা আমি একগোট কৰাই আমি চৰকাৰক আমি সিদিনাখন আমি জনাই দিম যে আমি আদিবাসীসকল একত্ৰিত হৈছোঁ আৰু একত্ৰিত হৈ আদিবাসীসকলৰ যিখিনি সমস্যা আছে যিখিনি জৰ্জৰিত যিখিনি সমস্যা আছে সেই সমস্যাবিলাকৰ ওপৰত আমি চৰকাৰক আমি জনাই দিম যে আদিবাসীসকলৰ যিটো দীৰ্ঘদিনীয়া যিটো দাবী দীৰ্ঘদিনীয়া যিটো সমস্যা এই সমস্যাবিলাক অতি শীঘ্ৰেই পূৰণ কৰক আৰু এনে প্ৰমাণ কৰি দিম যে আমি আদিবাসী ছাত্ৰ সন্থাই যে আদিবাসীসকল এক হৈছে আৰু এক হোৱাৰ পিছত যে এই চৰকাৰৰ ক্ষেত্ৰত কি ধৰণৰ ভাবুকি আহিব পাৰে কি ধৰণৰ এটা হুংকাৰ আহিব পাৰে তাৰ কাৰণে চৰকাৰে কিন্তু এতিয়াই ভাবি লোৱাটো ভাল সেইকাৰণে আমি 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিব খোজা এই মহাসভাৰ প্ৰতিটো কাৰ্যসূচীত এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ সকলো দল সংগঠনৰ সহায় সহযোগিতা বিচাৰিছোঁ আমি আশা ৰাখিছোঁ তেখেতসকলে আজি কথা দি গৈছে যে সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াম বুলি কৈছে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত যিটো আমি সহায় সহযোগিতা কৰিব আৰু ইতিমধ্যে বৰঙাজুলি চাহ বাগিচাৰ যিখিনি আমাৰ পৰিচালককে আদি কৰি সকলো যিখিনি চাহ বাগিচা বা শ্ৰমিক সংগঠনবিলাক আছে এই শ্ৰমিক সংগঠনবিলাকো আজি আগুৱাই আহিছে সকলো সমাজৰ সভাপতি সম্পাদককে আদি কৰি সকলো বিষয়ববীয়াই যিহেতুকে উদাই আহিছে এই মহাসভাটো এই অঞ্চলত হোৱাৰ কাৰণে সকলোৱে ইতিমধ্যে আনন্দত মতলীয়া হৈছে আৰু সকলোৱে আনন্দত উল্লাসিত হৈছে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে আমি আশা ৰাখিছোঁ এই যিটো কাৰ্যসূচী আহি আছে এই কাৰ্যসূচীটো সকলোৰে সহায় সহযোগিতাত আমাৰ সফলমণ্ডিত আৰু সুচাৰুৰূপে পালন হ'ব বুলি আমি আশাবাদী নিশ্চিতভাৱে যিহেতুকে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মহাসভাটি আয়োজন কৰিছোঁ আমাৰ 3 দিনীয়া কাৰ্যসূচীত আমাৰ যিহেতু তাতে প্ৰতিনিধি সভাবিলাক হ'ব আৰু সেই প্ৰতিনিধি সভাবিলাকত আমাৰ জনগোষ্ঠীয় যিখিনি সমস্যা আছে এই জনগোষ্ঠীয় সমস্যাৰ ওপৰত তাতে বিতংকৈ মানে আলোচনা বিলোচনাবিলাক কৰা হ'ব যে আমি যে আন্দোলন কৰি আছোঁ আমি যে সমস্যাবিলাকক লৈ আন্দোলন কৰিছোঁ আন্দোলনৰ ফলাফলটো আমি কিয় পোৱা নাই তাৰ ওপৰতো বিতংকৈ তাতে আলোচনা হ'ব পৰ্যালোচনা হ'ব আমাৰ কিছুমান ৰিচাৰ্চ পাৰ্চনবিলাক আহিব সেই ৰিচাৰ্চ পাৰ্চনবিলাকো তাতে তন্নকৈ আমি যে আজি চাহ শ্ৰমিকৰ দৈনিক হাজিৰা যে বৃদ্ধি কৰিব লাগে বুলি যে আমি কৈ আছোঁ ইয়াত আমি দাবীটো সঠিকভাৱে আমি চৰকাৰৰ ওচৰত উত্থাপন কৰিব পাৰিছোঁনে নাই জনজাতিকৰণৰ যিটো সমস্যা আছে এই সমস্যাটো আমি সঠিক ৰূপে চৰকাৰৰ ওচৰত আমি দাঙি ধৰিব পাৰিছোঁনে নাই আমি ভূমি পট্টা দাবী কৰি আহিছোঁ এই ভূমি পট্টাৰ ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত সঠিকভাৱে আমি দাবী উত্থাপন কৰিব পাৰিছোঁনে নাই আৰু অন্যান্য যিখিনি শৈক্ষিক সমস্যা ৰাজনৈতিক যিখিনি সমস্যাবিলাক আছে অৰ্থনৈতিক যিখিনি সমস্যা আছে এই সমস্যাবিলাক আমি সঠিক ৰূপে আমি চৰকাৰৰ ওচৰত দাঙি ধৰিব পাৰিছোঁনে নাই ক'ৰবাত ভুল ত্ৰুটি ৰৈ গৈছে নেকি এনেকুৱা ধৰণৰ গোটেইবিলাক কথা তন্নকৈ তাতে আলোচনা বিলোচনা কৰা হ'ব আৰু তাতে আলোচনা বিলোচনা কৰি আমি সিদ্ধান্ত ল'ম যে অনাগত দিনবিলাকত মহাসভাৰ পিছত যিখিনি কাৰ্যসূচী থাকিব আন্দোলনৰ কাৰ্যসূচী সেই কাৰ্যসূচীবিলাকৰ হয়তো পদ্ধতিবিলাক হয়তো বেলেগ হ'ব ষ্টাইলটো হয়তো বেলেগ হ'ব আৰু সেই ধৰণে হয়তো আমি কাৰ্যপ্ৰণালী বনাই লৈ হয়তো আমি গণতান্ত্ৰিকভাৱে আমাৰ যিখিনি সমস্যা আছে এই সমস্যাবিলাকক লৈ আমি আন্দোলনৰ কাৰ্যসূচী আমি অব্যাহত ৰাখিম পতাকা উত্তোলক তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ এখেত শ্ৰদ্ধাৰ শান্তি আস্কুজৰ ডাঙৰীয়াদেৱ মন উপবিষ্ট সন্মানীয় যোগেদি আচলতে আদিবাসীসকলৰ যিটো কলা কৃষ্টি সেই কলা কৃষ্টি ডেভেলপ হওক বুলি মই আশা কৰিছোঁ আমি সকলোৱে জানো কলা কৃষ্টি অবিহনে
যিকোনো জাতি এটাই নিজকে প্ৰতিষ্ঠা কৰিবলৈ বা শক্তিশালী ৰূপত সজাই পৰাই তুলিবলৈ বহুত কষ্ট বা অসম্ভৱ হয়। সেয়ে মই ভাবোঁ যদি এই সভাখনৰ যোগেদি আমি আদিবাসীসকলৰ হেৰাই যোৱা বা বৰ্তমান চলি থকা কলাকৃষ্টিসমূহক সবলীকৰণ কৰিব পাৰোঁ, তেনেহ'লে বিশ্বৰ দুৱাৰত গোটেই আদিবাসী জাতিটোৱে নিজকে এটা শক্তিশালী জাতিৰূপে পৰিচয় দিব পাৰিব বুলি মই আশাবাদী। ইয়াৰ বাহিৰেও মই ক'ব বিচাৰিছোঁ, যিটো আমাৰ সমাজবিলাকত দেখা যায় বা আমাৰ সমাজসমূহত দেখিবলৈ আমি পাওঁ মাজে পাতলে, শিক্ষাৰ ক্ষেত্ৰত বহুত যিটো 20 সংখ্যক অধিৱেশন, সেই অধিৱেশনৰ আজি যিটো অস্থায়ী কাৰ্যালয় তাৰে দ্বাৰ উন্মোচন অতি সুন্দৰভাৱে হৈ গ'ল। সকলো সমাজৰ লোকে ইয়াত যোগাযোগ কৰিলে, সকলোৱে সহযোগ কৰিলে। এতিয়া কথাটো হৈছে যিটো মহাসভা হ'ব তাতে গোটেই ভাৰতবৰ্ষৰ পৰা বিভিন্ন ষ্টেটৰ পৰা আলহী অতিথিসকল আহিব। লক্ষণীয় দিশ এটা চাব লাগিব, আমাৰ যিটো ৰিচিপশ্যন কমিটি হ'ব, ৰিচিপশ্যন কমিটিত মাত্ৰ আদিবাসী লোকসকল থাকিলেই নহ'ব। ইয়াত আদিবাসীৰ বাহিৰেও সকলো জনগোষ্ঠীৰ লোক, বিভিন্ন ভাষা ভাষী সকলোকে ইয়াত সন্নিৱিষ্ট কৰাটো উচিত। কাৰণ ইয়াত যদি ৰিচিভ কৰোঁতে আমাৰ আলহী অতিথিসকলৰ কিবা এটা বদনাম হয়, এই বদনামটো বহু দূৰলৈ যাব। সেয়ে আমি ভাবোঁ সকলোৱে ঐক্যবদ্ধতাৰ মাজেৰে এই ৰিচিপশ্যন কমিটিখন বনাই পেলাই আমি আলহী অতিথিসকলক অতি ধুনীয়াকৈ যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ৰিচিভ কৰিব পাৰোঁ, এইটোৱে হ'ব আমাৰ বাবে এটা লক্ষণীয় দিশ।